ধাৰাবাহিকভাৱে অসমীয়া মানুহৰ ওপৰত এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলে আক্ৰমণ কৰিছে বা অসমীয়াক বা খিলঞ্জীয়াক আক্ৰমণৰ লক্ষ্য কৰি লৈছে, ভাৰতীয়ক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। এয়া আমাৰ কাৰণে অশনি সংকট হয়। আমাৰ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈকে চেষ্টা চলাইছে, কিন্তু কেতিয়াবা আইনৰ সুৰুঙা লৈও তেওঁলোকে পলাবলৈকে বা বাচিবলৈকে সক্ষম হোৱা দেখা গৈছে। এইটো অত্যন্ত গৰ্হিত কথা হৈছে বুলি মই অনুভৱ কৰোঁ। কিন্তু আমি চৰকাৰে বা আমাৰ প্ৰশাসনে এই ক্ষেত্ৰত নিশ্চয়কৈ কঠোৰ হ'ব আৰু কঠোৰ হ'ব, কিন্তু ৰাইজেও এইবিলাক কথা ভাবিব লাগে। তাৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ। ডেফিনেটলি নিৰ্বাচনৰ পাছত বেছি হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, আপোনালোকে দেখিছে যে আমাৰ যেতিয়া কোড অফ কণ্ডাক্ট চলি আছিলে আমি কিছু কাম কৰিব নোৱাৰোঁ। তেতেই বৰপেটাত অসমীয়া গাঁৱত এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলৰ আক্ৰমণ হ'ল। ধুবুৰীত কোচ ৰাজবংশীসকলৰ ওপৰত সেই বিশেষ সম্প্ৰদায়টোৰ আক্ৰমণ হ'ল। আমাৰ মাজবটত এজনী আমাৰ গোৰ্খা সম্প্ৰদায়ৰ ছোৱালীক ধৰ্ষণ কৰিলে। একেই কথা হ'ল ঢেকীয়াজুলিত এগৰাকী বাগানৰ ছোৱালীক ধৰ্ষণ কৰিলে। লখিমপুৰৰ খেলমাটিত থানা আক্ৰমণ কৰিলে। ধাৰাবাহিকভাৱে এই ঘটনা ঘটি থকাটো আমাৰ কাৰণে বেয়া লক্ষণ। মই যোৱাকালি ফেচবুকত এই বিষয়ে বিতংকৈ লিখিছোঁ বা ৰাইজক জনাইছোঁ। ৰাইজে এই বিষয়ে চিন্তা চৰ্চাৰ কৰিব সময় হৈছে। ধাৰাবাহিকভাৱে অসমীয়া মানুহৰ ওপৰত এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলে আক্ৰমণ কৰিছে বা অসমীয়াক বা খিলঞ্জীয়াক আক্ৰমণৰ লক্ষ্য কৰি লৈছে, ভাৰতীয়ক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। এয়া আমাৰ কাৰণে অশনি সংকট হয়। আমাৰ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈকে চেষ্টা চলাইছে, কিন্তু কেতিয়াবা আইনৰ সুৰুঙা লৈও তেওঁলোকে পলাবলৈকে বা বাচিবলৈকে সক্ষম হোৱা দেখা গৈছে। এইটো অত্যন্ত গৰ্হিত কথা হৈছে বুলি মই অনুভৱ কৰোঁ। কিন্তু আমি চৰকাৰে বা আমাৰ প্ৰশাসনে এই ক্ষেত্ৰত নিশ্চয়কৈ কঠোৰ হ'ব আৰু কঠোৰ হ'ব, কিন্তু ৰাইজেও এইবিলাক কথা ভাবিব লাগে। তাৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ। ডেফিনেটলি নিৰ্বাচনৰ পাছত বেছি হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, আপোনালোকে দেখিছে যে আমাৰ যেতিয়া কোড অফ কণ্ডাক্ট চলি আছিলে আমি কিছু কাম কৰিব নোৱাৰোঁ। তেতেই বৰপেটাত অসমীয়া গাঁৱত এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলৰ আক্ৰমণ হ'ল। ধুবুৰীত কোচ ৰাজবংশীসকলৰ ওপৰত সেই বিশেষ সম্প্ৰদায়টোৰ আক্ৰমণ হ'ল। আমাৰ মাজবটত এজনী আমাৰ গোৰ্খা সম্প্ৰদায়ৰ ছোৱালীক ধৰ্ষণ কৰিলে। একেই কথা হ'ল ঢেকীয়াজুলিত এগৰাকী বাগানৰ ছোৱালীক ধৰ্ষণ কৰিলে। লখিমপুৰৰ খেলমাটিত থানা আক্ৰমণ কৰিলে। ধাৰাবাহিকভাৱে এই ঘটনা ঘটি থকাটো আমাৰ কাৰণে বেয়া লক্ষণ। নিৰ্বাচনৰ পিছৰ পৰা অসমীয়া মানুহৰ ওপৰত এটা বিশেষ সম্প্ৰদায়ৰ লোকে আক্ৰমণ কৰিব লৈছে বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। নিউজ ডেস্ক ৰিপৰ্ট, দৈনিক অসম।